মহাত্মা গান্ধী ৰাষ্ট্ৰৰ পিতা। আমাৰ বিশেষ ভিডিঅ'খনত আপোনালোকক স্বাগতম জনাইছোঁ। মহাত্মা গান্ধী ৰাষ্ট্ৰৰ পিতৃ। আজি গান্ধী জয়ন্তীত আমি তেখেতৰ জীৱনৰ কিছু কথা, তেওঁৰ সফলতা, একতা, শান্তি আৰু সত্যাগ্ৰহৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। প্ৰাৰম্ভিক জীৱন। মোহনদাস কৰমচান্দ গান্ধী 1869 চনৰ 2 অক্টোবৰত পৰবন্দৰ গুজৰাটত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁ তেওঁৰ মাতৃৰ ধৰ্মীয় অনুশীলনী আৰু পিতৃৰ সততাৰ গম্ভীৰভাৱে প্ৰভাৱিত আছিল। শিক্ষা জীৱন। 1888 চনত গান্ধীজীয়ে আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1893 চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল, য'ত তেওঁ বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছিল। এই অভিজ্ঞতাসমূহে তেওঁৰ অহিংসা আৰু সত্যৰ দৰ্শন গঢ়ি তুলিছিল, যাক সত্যাগ্ৰহ বুলি জনা যায়। ভাৰতলৈ উভতি অহা আৰু স্বাধীনতা সংগ্ৰাম। 1915 চনত ভাৰতলৈ উভতি অহাৰ পাছত গান্ধীজীয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কেন্দ্ৰীয় ব্যক্তিত্ব হৈ পৰিল। তেখেতৰ অহিংসা প্ৰতিবাদৰ পদ্ধতিসমূহ, য'ত 1930 চনৰ বিখ্যাত দাণ্ডি মাৰ্চ আৰু 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্ট অন্তৰ্ভুক্ত আছিল, য'ত তেখেতে লাখ লাখ লোকক স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। সফলতা আৰু বিফলতা। তেওঁ ভাৰতৰ দুৰ্দশাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মনোযোগ আনে। তেওঁ সমালোচনা আৰু বিফলতাৰ সন্মুখীন হৈছিল, য'ত 1947 চনৰ ভাৰতৰ বিভাজন অন্তৰ্ভুক্ত আছিল। একতা আৰু শান্তি। বহুতো চেলেঞ্জৰ সন্মুখীন হোৱাৰ পাছতো গান্ধীজীয়ে একতা আৰু শান্তিৰ প্ৰতিশ্ৰুতি দৃঢ় আছিল। শক্তিয়ে সামাজিক পৰিৱৰ্তন আৰু সম্প্ৰীতি আনিব পাৰে। গান্ধীজীৰ অসমৰ সৈতে সংযোগ। তেখেতে 4 বাৰ অসম ভ্ৰমণ কৰিছিল। 1921 চনত প্ৰথমবাৰৰ বাবে আহিছিল নন কপাৰেশ্যন মুভমেণ্টৰ সময়ত। তেওঁৰ উপস্থিতিয়ে অঞ্চলটো বিদ্যুতায়িত কৰিছিল, বহু লোকক স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ অসমীয়া লোকক স্বদেশী আন্দোলনৰ প্ৰতি তেওঁলোকৰ উৎসৰ্গাৰ বাবে আৰু তেওঁলোকৰ বয়ন কৌশলৰ বাবে প্ৰশংসা কৰিছিল। তেখেতৰ অসম ভ্ৰমণ গুৰুত্বপূৰ্ণ জনসভাৰ দ্বাৰা চিহ্নিত হৈছিল, যেনে গুৱাহাটী, ডিব্ৰুগড় আৰু নগাঁৱত। মৃত্যু আৰু ঐতিহ্য। 1948 চনৰ 30 জানুৱাৰীত গান্ধীজীক নাথুৰাম গডছে নামৰ এজন লোকে প্ৰাৰ্থনা সভাৰ সময়ত হত্যা কৰিছিল। তেওঁৰ মৃত্যু ৰাষ্ট্ৰৰ বাবে এক গম্ভীৰ ক্ষতি আছিল, কিন্তু তেওঁৰ শিক্ষাই বিশ্বজুৰি লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। গান্ধীৰ ঐতিহ্য কেৱল ভাৰতৰ সীমাৰ ভিতৰতে সীমাবদ্ধ নহয়, তেওঁৰ শিক্ষাই বিশ্বজুৰি অসংখ্য নেতা আৰু আন্দোলনক অনুপ্ৰাণিত কৰিছে, যেনে নাগৰিক অধিকাৰ আৰু সামাজিক ন্যায়ৰ ইত্যাদিৰ বাবে। এই গান্ধী জয়ন্তীত আমি গান্ধীজীৰ মূল্যবোধবোৰ মনত ৰাখোঁ, সত্য, অহিংসা আৰু একতা। আশা কৰোঁ আমি তেওঁৰ স্মৃতিত এটা মোমবাতি জ্বলাওঁতে আমি আমাৰ নিজৰ জীৱনত তেওঁৰ ঐতিহ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিওঁ। যাতে আমাৰ সৈতে যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। শুভ গান্ধী জয়ন্তী সকলোকে।